Hello students, মই তোমালোকৰ কাৰণে আজি লৈ আনিলো এপিসোড নম্বৰ কিমান এপিসোড নম্বৰ লৈ আনিলো আমি 5 তো 5th এপিসোডত আমি আকৌ পাঁচটা কোৱেশ্চন চাম আমি কি চাই আছো যেবিলাক ষ্টুডেন্টে আগতে সোৱা নাছিলা হিহঁতৰ কাৰণে কৈ দিছো আমি চাই আছো 2019 ৰ নিটৰ পেপাৰখনত জুলজিৰ কিমান কোৱেশ্চন এনচিইআৰটিৰ পৰা আহিছিল আৰু এনচিইআৰটিৰ বাহিৰৰ পৰা কিমান কোৱেশ্চন আহিছিল এই এনালাইসিসটো খুবেই বেছি ইম্পৰ্টেন্ট যি কোনো এক্সামে তোমালোকে দিয়া প্ৰিভিয়াস ইয়াৰ্ছৰ স্পেশালি লেটেষ্ট ইয়াৰ্ছৰ কেনেকুৱা ট্ৰেন্ড চলি আছে এই ট্ৰেন্ডটো এনালাইসিস কৰাটো খুবেই বেছি ইম্পৰ্টেন্ট যাতে আমি ফোকাসড আৰু প্ৰপাৰ এক্সাম ওৰিয়েন্টেড স্মাৰ্ট ষ্টাডি কৰিব পাৰো চলো যিবিলাকে সোৱা নাই এইবিলাকে আগৰ এপিসোডবিলাক চাই লবা আই হোপ তোমালোকৰ হেল্প হ'ব তো আজিৰ পাঁচটা কোৱেশ্চন আমি ষ্টাৰ্ট কৰো ফাৰ্স্ট কোৱেশ্চনটো হ'ল which of the following immune responses is responsible for rejection of kidney graft তো তোমালোকে কোৱেশ্চনটো অকমান টাইম লৈ পেলা ভাবা যে কোৱেশ্চনটো কোৰ পৰা দিছে কোৱেশ্চনটো ইমিউন ৰেসপন্সৰ পৰা দিছে তো obviously কোৱেশ্চনটো কোৰ পৰা আহিছে হিউম্যান হেলথ এন্ড ডিজিজৰ পৰা আহিছে হিউম্যান হেলথ এন্ড ডিজিজেস চ্যাপ্টাৰটো হ'ল ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 8 তো তাত আমি উলিয়াব লাগে যে কিডনি গ্ৰাফট বা যি কোনো এটা গ্ৰাফট মানে হ'ল কি কাৰোবাৰ বেলেগৰ বডিৰ পৰা যদি কোনোবা বেলেগ এজন ইন্ডিভিজুৱেলে কিবা অৰ্গান বা টিস্যু লবলকিয়া হয় কিবা পাৰ্টিকুলাৰ মেডিকেল পাৰপাসৰ কাৰণে হেতু গ্ৰাফট বুলি কয় বা অকল মেডিকেল পাৰপাসৰ কাৰণে গ্ৰাফট লয় তেনেকুৱা নহয় যেনেকৈ সাপোজ আমি দেখিছো যে নাৰ্সাৰী বিলাকত বহুত এনেকুৱা প্লান্ট আছে যেনেকুৱা ম্যাঙ্গো প্লান্টস বা এনেকুৱা বহুত ফ্ৰুটছৰ প্লান্টস যিবিলাক গ্ৰাফটিং কৰি হাইব্ৰিডাইজেচন কৰে তো গ্ৰাফট মানে হ'ল বেলেগৰ বডি পাৰ্ট বাস এটো প্লান্টও হ'ব পাৰে এনিমেলও হ'ব পাৰে obviously প্লান্টৰ পাৰ্ট এনিমেলে নলয় চলো ঠিক আছে তো এতিয়া ইয়াতে কিডনি এটা এক্সাম্পল হিচাপে লৈছে তো যদি এনেকুৱা বেলেগৰ পৰা আমি কোনোবা টিস্যু লওঁ এই টিস্যু বা অৰ্গানটো আমাৰ বডিয়ে ৰিজেক্ট কৰে কাৰণ আমাৰ তেনেকুৱা ইমিউন ৰেসপন্স আছে কোৱেশ্চনটো হ'ল কি টাইপৰ ইমিউন ৰেসপন্সে তেনেকৈ বেলেগৰ পৰা লোৱা অৰ্গান বিলাকক ৰিজেক্ট কৰে তো টাইপস অফ ইমিউন ৰেসপন্স ইয়াতে বেলেগ দিয়া আছে আনসাৰ মই সি বুলি লিখি থৈছো তো তোমালোকে খালি মই দেখুৱাই দিম যে এই বস্তুটো এনচিইআৰটিত আছে নে নাই কোৱেশ্চনটো মেইন ওয়ার্ড কি গ্রাফট তো A2 গ্রাফট দেখিছা পেজ নম্বৰ কিমানত আছে 152 আছে পেজ নম্বৰ 152 ক্লাস 12 ৰ এনচিইআৰটি তো তাত গৈ এইখিনি যদি তোমালোকে ভালকে পঢ়ি চোৱা তেতিয়া হলে তোমালোকে কিডনি যে গ্ৰাফটৰ এটা এক্সাম্পল হেতু বুজি পাই যাবা এতিয়া আমি কোৱেশ্চন ডিসকাস কৰা নাই ইয়াতে আমি চাই আছো এনচিইআৰটিত আছে না নাই তো এই প্যাৰাগ্ৰাফটোৰে এটো একদম ফাৰ্স্ট প্যাৰাগ্ৰাফ এই পেজটোৰ তাতে গৈ তোমালোকে যদি লাষ্ট সেন্টেন্সটো চোৱা এই প্যাৰাগ্ৰাফটোৰ The cell-mediated immune response is responsible for the graft rejection, any kind of graft. तो ये तो साफ लिखा है तो मैं तुम्हारा को कारो को ना लगे चलो next question तो लेके आऊँ हमें variations caused by mutation as proposed by Hugo de Vries are second question तो की हुई से মিউটেশন বিলাক কজ হয় কিহৰ কাৰণে যদি বেলেগ কিবা এক্স-ৰে বা কিবা কেমিক্যাল এক্সপোজাৰ পাও বা এনেও কেতিয়াবা যেতিয়া ডিএনএ ৰেপ্লিকেশন হয় এটা মিউটেশন হয় তো মিউটেশনৰ কথা ইভলিউশনৰ লগত ৰিলেট কৰি প্ৰথমবাৰ কোনে লৈ আনিছিলে হিউগো ডি ব্ৰাইছে লৈ আনিছিলে আৰু তেওঁ কৈছিলে যে মিউটেশন ইজ দা ড্ৰাইভিং ফোৰ্স অফ ইভলিউশন এনিৱে এইবোৰ কথা আমি ডিটেইলছত আকৌ নাপাতো আমি তো এই কথাখিনি কোড আছে এভলিউশন চ্যাপ্টাৰটোত আছে মই কলোৱে ইনডাইৰেক্টলি তোমালোকক তো এভলিউশন চ্যাপ্টাৰটো কোড আছে এভলিউশন চ্যাপ্টাৰটো আছে ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 7 তো সেই চ্যাপ্টাৰটোতে মই এনচিইআৰটিত গৈছো পেজ নম্বৰ 135 লৈকে তো পেজ নম্বৰ 135 ৰ এটা লাষ্ট অফ নে সোৱা তোমালোকে নিজৰ এনচিইআৰটি চাও পৰা মেকানিজম অফ এভলিউশন বুলি এটা হেডিং আছে ইয়াতে হিউগো ডি ভ্ৰাইজৰ কথাখিনি আছে আৰু তেওঁ কৈছিলে যে মিউটেশনৰ কাৰণে মেইনলি এভলিউশন হয় ডাৰউইনে কোৱাৰ দৰে সৰু ভেৰিয়েচন বিলাকৰ কাৰণে এভলিউশন নহয় মিউটেশনে ভেৰিয়েচন কজ কৰে আৰু তেনেকুৱা ভেৰিয়েচনৰ কাৰণে এভলিউশন হয় আৰু ইয়াতে তেওঁ এটা কথা কৈছে যে মিউটেশনস আৰ ৰেন্ডম এন্ড ডাইৰেকশনলেস এটো হিউগো ডি ভ্ৰাইজৰ ভিউ আৰু তেওঁ যেহেতু কৈছিল যে মিউটেশন বিলাকে ভেৰিয়েচন কজ কৰে তো ভেৰিয়েচনস উইল অলসো বি হোৱাট random and directionless as per his personal theory তো হেতুই আমাক এই থিওৰিটোৰ পৰা কোৱেশ্চনটো কৰিছে তো এই কোৱেশ্চনটোত সব অপচন আছে সাফ random and directionless তো आंसर আমাৰ কি হ'ব এ হ'ব পাইলা কৰিব আচ্ছা নেক্সট কোৱেশ্চনটো লৈকে আহো which of the following muscular disorders is inherited মানে কি জেনেটিক্যালি কোনটো আইছে
আহিব পাৰে তো মাস্কুলাৰ ডিসঅৰ্ডাৰ তোমালোকে এই কুৱেশ্যনটো ক'ত পাবা য'ত মাসলছৰ কথা আছে মাসলছৰ কথা ক'ত আছে লোকোমোশন এণ্ড মুভমেণ্ট বুলি চেপ্টাৰটোত আছে ক্লাছ 11ৰ এনচিইআৰটিত যাব লাগিব আমি তো ক্লাছ 11ৰ এনচিইআৰটিত গৈ পেলাই চেপ্টাৰ নম্বৰ যদি আমি 22 চাওঁ তেতিয়াহ'লে এই চেপ্টাৰটোৰ লাষ্টত পেজ নম্বৰ কিমান 312ত আমি ডিসঅৰ্ডাৰ্ছ অফ মাস্কুলাৰ এণ্ড স্কেলেটাল সিস্টেম বুলি এটা টপিক পাম তাত লিখা আছে মাস্কুলাৰ ডিস্ট্ৰফি য'ত মেনশ্যন কৰা হৈছে মাস্কুলাৰ ডিস্ট্ৰফিটোক জেনেটিক ডিসঅৰ্ডাৰ বুলি যদি জেনেটিক হয় তেতিয়াহ'লে সেইটো ইনহেৰিটেড হ'ব সেইটো তোমালোকক অবভিয়াছলি বুজাব নালাগে তো আনসাৰ তোমালোকৰ কি হ'ব মাস্কুলাৰ ডিস্ট্ৰফি অপশ্যন হ'ব এ ঠিক চলো তো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে নেক্সট কুৱেশ্যনটো হ'ল আজিৰ এপিসোডৰ লাষ্ট কুৱেশ্যন তোমালোকে কুইট নকৰিবা আৰু এই কুৱেশ্যনটো তোমালোকে চাবই লাগে কাৰণ ইয়াতে মই বোল্ডত লিখি থৈছোঁ চোৱা নট ডাইৰেক্টলি ফ্ৰম এনচিইআৰটি ৰাদাৰ ইট ইজ লিংকড টু এনচিইআৰটি তো এনচিইআৰটি ডাটাৰ ওপৰত বেছ কৰিয়ে দিছে কিন্তু একদম এনচিইআৰটি পঢ়িলে আমি এইটো কৰিব পাৰিম তেনেকুৱা নহয় অকমান ৰেফাৰেন্সৰ ইনফৰমেশ্যন লাগিব আৰু তেনেকুৱা কুৱেশ্যনবিলাককে মই এই কেটেগৰীটোত পেলাইছোঁ তো তিনটা কুৱেশ্যনত মই কেটেগৰীত ভকাইছিলোঁ তিনটা কুৱেশ্যনৰ কেটেগৰী আমি পাইছোঁ এটা হ'ল আউট অফ এনচিইআৰটি যোনটো এনচিইআৰটি পঢ়িলে নহ'বই এনচিইআৰটি তাৰ কোনো মানে একো নামো নিশানেই নাই তো আৰু কিছুমান হ'ব এনচিইআৰটি তাৰ কথা অকমান দিয়া আছে এক্সট্ৰা অকমান জানিব লাগিব সেইটো হ'ল লিংক টু এনচিইআৰটি আৰু যিবিলাক দেখি আছে তোমালোকে মোষ্টলি এইবিলাক ডাইৰেক্টলি ফ্ৰম এনচিইআৰটি দিয়া আছে তো যিবিলাক ডাইৰেক্টলি ফ্ৰম এনচিইআৰটি তাৰ কথা মই একো লিখি দিয়া নাই সাইডত ডাইৰেক্ট এনচিইআৰটি দেখুৱাই দিছোঁ আচ্ছা এটা কুৱেশ্যনটো কিহৰ ওপৰত দিছে কুৱেশ্যনটোলৈকে ঘূৰি আহোঁ আমি Question 2 is 11th and 12th pairs of ribs are connected to the sternum. Each rib, there are 7 pairs of ribs, 8th, 9th and 10th pair of ribs. তাৰমানে মই ওপৰৰ পৰা এনে অকণ পঢ়ি দিছোঁ তো এই ৰিবছ বিলাকৰ ওপৰতে কুৱেশ্যনটো সুধিছে তো ৰিব কেজৰ কথা ক'ত আছে আমাৰ য'ত স্কেলেটাল সিস্টেমৰ কথা আছে এই মাত্ৰ যেটো চেপ্টাৰৰ পৰা কুৱেশ্যন আহিছিলে লোকোমোশন এণ্ড মুভমেণ্ট সেই চেপ্টাৰটোৰ পৰা কুৱেশ্যন আহিছে আচ্ছা তো সেই চেপ্টাৰটোৰ ৰিবছৰ কথা ক'ত আছে জানে পেজ নম্বৰ যাব লাগিব 310 এই ডায়াগ্ৰামটো তোমালোকে চাব লাগিব আৰু এই ডায়াগ্ৰামটো ওচৰতে এটা থিওৰি প্যাৰাগ্ৰাফ এটা আছে দুইটা একেলগে এলাইন কৰি থকা না সেইকাৰণে মই বেলেগ বেলেগ স্ক্ৰীনত দেখুৱাইছোঁ তো ৰিবছৰ কথা এইখিনি তোমালোকে পঢ়িব পৰা ধুনীয়াকৈ আৰু ইয়াতে কি মেইন কথা আছে ইয়াতে কথা আছে যে ফাৰ্ষ্ট 7 pairs of ribs they are called true ribs কিহৰ কাৰণে true rib বুলি কয় কাৰণ সিহঁতে এটা লিখা আছে আৰু মই ডায়াগ্ৰামত দেখুৱাই দিছোঁ ডৰ্সেল সাইডে তাহাঁতি কোট লাগি থাকে দেখিছা ভাৰ্টিব্ৰেল কলামত লাগি থাকে আৰু হেবোৰ আহি পেলাই ভেন্ট্ৰেল সাইডে কোট আহি লাগি থাকে ষ্টাৰ্নামত লাগি থাকে ফাৰ্ষ্ট 7 পেয়াৰ 1 এটো নম্বৰিং কৰা আছে 1 2 3 4 5 6 7 ইহঁতক ট্ৰু ৰিবছ বুলি কয় তাৰ পাছৰ যিকিটা আছে লিখা আছে ইয়াতে ফলছ ৰিবছ বুলি কয় ইহঁত বেক সাইডেটো ভাৰ্টিব্ৰেল কলামৰ লগত লাগি থাকে কিন্তু সন্মুখৰ পিনে আহি পেলাই কাৰ্টিলেজত লাগে আৰু সেই কাৰ্টিলেজটোৰ ডাইৰেক্ট কন্টেক্ট নাই ষ্টাৰ্নামৰ লগত এই কাৰ্টিলেজটোৰ কাৰ্টিলেজ অফ কোনটো কাৰ্টিলেজ অফ 7th কাৰ্টিলেজৰ লগত কন্টেক্ট হৈ আছে এই যে 8th 9th আৰু 10th কাৰ্টিলেজখিনি এইখিনি প্ৰথমতে ফুল বেলেগ জায়গাত পইণ্টাৰটো কৰাইছিল দেই কনফিউজ নহবা তো 8 9 আৰু 10 এটো 10 এটো 9 এটো হল 8 ইয়াৰ কাৰ্টিলেজখিনি আহি পেলাই কোট লাগি আছে 7th কাৰ্টিলেজৰ লগত লাগি আছে আৰু 7th কন্টেক্ট আছে কাৰ লগত ষ্টাৰ্নামৰ লগত তো এইবিলাক কাৰ্টিলেজক এই তিনটা পেয়াৰ অফ কাৰ্টিলেজক কি বুলি কয় ফলছ ৰিব বুলি কয় ইয়াৰ আয়টা নাম আছে থিওৰিত এক কয় ভাৰ্টিব্ৰোকন্ড্ৰেল কন্ড্ৰো মানে হল কাৰ্টিলেজ তো একপিনে কাৰ্টিলেজ আৰু একপিনে ভাৰ্টিব্ৰেল কলাম আছে সেই কাৰণে ভাৰ্টিব্ৰোকন্ড্ৰেল তোমালোকৰ সাকে মনত আছে কন্ড্ৰিক থাইস কাৰ্টিলেজিনাছ ফিশেছ ইকথাইস মানে হল ফিশ তো কন্ড্ৰো মানে কি হল কাৰ্টিলেজ তো যদি ইহঁতক ফলছ ৰিব বুলি কয় তেতিয়া আৰু নেক্সট কেটা কি কম আমি চাও লাষ্টৰ দুটা জি পেয়াৰ আছে লাষ্টৰ দুটা পেয়াৰ লাষ্ট টু পেয়াৰ্স 11th and 12th of ribs are not connected ventrally and therefore called floating ribs ডায়াগ্ৰামটো দেখুৱাই থোৱা আছে সাফ এইটা হল floating ribs এতিয়া কোৱেশ্যনৰ অপচন কিটা আমি চাও অপচন কিটাত এইখিনি ইনফৰমেশন আমি ললো এটা অপচন কিটা চাও 11th and 12th pairs of ribs are connected to the sternum বুলি দিছে আৰু একো পঢ়িব না লাগে ডাইৰেক্ট কম পাই গৈছা এই কোৱেশ্যনটো এটো অপচন ভুল আছে next each rib is a flat thin bone and all the ribs are connected dorsally to the thoracic vertebrae and ventrally to the sternum গোটেইবোৰ ribs বুলে ventrally sternum লগত কানেক্টেড হৈ আছে তেনেকুৱা হয় জানো নহয় seat কি আছে there are 7 pairs of vertebrosternal এটো অৰ্থ আমি এনসাৰটো পোৱা নাই
3 pairs of vertebrochondral, yes, পাইছো এই মাত্ৰ পাইছিলো false ribs কেটা কথা কৈছে, and 2 pairs of vertebral ribs এটো আমি পোৱা নাই। আচ্ছা ঠিক আছে, এটা সি টো আমি থলমে নাজানো, suppose D to লেখা আহো 8th 9th and 10th pairs of ribs articulate directly with the sternum, directly নহয় ইহতে through 7th pair of ribs হেৰে কানেক্ট কৰে ইহতে, তো হেই কাৰণে D to ভুল, তো only correct option উলিয়াব দিছে, এটো obviously C হ'ব। এতিয়া C টো কারেক্ট হয় বুলি তুমি শিওর হ'ব কাৰণে এই তিনটা ভুল বুলি জানিব পাৰা, আৰু নহলে তোমালকে কি কৰিব পাৰা এনসিআরটি যে আসলে ভাৰ্টিব্ৰোকন্ড্ৰেল তাৰ পৰা তোমালকে এই দুটা ওয়ার্ড ভাৰ্টিব্ৰেল আৰু ভাৰ্টিব্ৰোস্টাৰ্নাম অকমান যদি আমি ব্ৰেইনটো ইউজ কৰো তেতিয়াহলে এইকিটা ওয়ার্ড আমি গেস কৰিব পাৰিম। ভাৰ্টিব্ৰোকন্ড্ৰেল বুলি ওয়ার্ডটো কেলে কৈছে কাৰণ একপিনে ভাৰ্টিব্ৰেল কলাম আছে, একপিনে কি আছে কাৰ্টিলেজ আছে, তো ভাৰ্টিব্ৰোস্টাৰ্নাল কি হ'ব একপিনে ভাৰ্টিব্ৰেল কলাম একপিনে স্টাৰ্নাম, তো হেইটো থ্ৰু ৰিবস ফৰ 7 পেয়াৰ্স আৰু অকল ভাৰ্টিব্ৰেল মানে কি অকল ভাৰ্টিব্ৰেল কলামৰ লগতে লাগি আছে। তো হেই কাৰণে মই কৈছো যে অকমান যদি এনসিআরটি কে অকমান যদি আমি ব্ৰেইনটো ইউজ কৰব অকমান যদি পঢ়ি লওঁ তেতিয়া এই কোৱেশ্চনটো কৰিব পাৰি, আৰু এইখিনি একচুয়ালি জনাটো নেসেসারি, এইবিলাক টার্মস অকমান জানিবই লাগে। তো এই কাৰণে মই এটো আউট অফ এনসিআরটি ক্যাটাগরি ৰখা নাই, লিংক টু এনসিআরটি বুলি দিছো। ঠিক আছে স্টুডেন্টস, চলো তো নেক্সট কুৱেশ্চনটো লৈকে আমি আহো। নেক্সট কুৱেশ্চনটো হল সৰি মই আগৰ কুৱেশ্চন লাষ্ট বুলি কৈছিলো আৰু এটা আছে, হুইচ অফ দ্য ফলোইং স্টেটমেন্টস ইজ কারেক্ট, এটো হ'ব এটো লাষ্ট কুৱেশ্চন। কৰ্নিয়া কনসিষ্ট অফ ডেন্স টিস্যু অফ এলাস্টিন এন্ড ক্যান ৰিপেয়াৰ ইটসেলফ, কৰ্নিয়া ইজ এ কনভেক্স। আচ্ছা, তো বেসিক্যালি কুৱেশ্চনটো গম পাইছা, তোমালোকে পজ কৰি পেলাই পঢ়ি ল'ব পাৰা। ইয়াতে কিহৰ কথা দিয়া আছে কৰ্নিয়াৰ কথা দিয়া আছে, আৰু মই ইয়াতে লিখি দিছো নট ডাইৰেক্টলি ফ্ৰম এনসিআরটি ৰাদাৰ লিংক টু এনসিআরটি। আকৌ একে ধৰণৰ ক্যাটাগৰি কুৱেশ্চন আহিছে, তাৰমানে এনসিআরটি খিনি পঢ়ি আৰু অলপ এক্সট্ৰা আমি পঢ়িব লাগিব। তো এতিয়া এই কুৱেশ্চনটো কৰ্নিয়াৰ কথা সুধিছে, তো কৰ্নিয়াৰ কথা এনসিআরটিত ক'ত আছে মই তোমালোকক অকমান দেখুৱাই দিওঁ। এনসিআরটিত কৰ্নিয়াৰ কথা এই এটা সেন্টেন্সে আছে, দ্য এন্টেৰিয়ৰ পোৰ্শন অফ দিস লেয়াৰ ইজ কল্ড কৰ্নিয়া। তো কোনবা এটা পাৰ্টিকুলাৰ লেয়াৰ কোনটো লেয়াৰ স্ক্লেৰাৰ কথা কৈছে, তো স্ক্লেৰাৰ কথাও যদি চাওঁ এটাই সেন্টেন্স আছে, দ্য এক্সটাৰ্নাল লেয়াৰ ইজ কম্পোজড অফ এ ডেন্স কানেক্টিভ টিস্যু এণ্ড ইজ কল্ড স্ক্লেৰা, আৰু স্ক্লেৰাৰ এন্টেৰিয়ৰ পোৰ্শনটো কৰ্নিয়া বুলি কয়। সো কৰ্নিয়া ইজ অলসো এ ডেন্স কানেক্টিভ টিস্যু বাই নেচাৰ। এনসিআরটিত কিন্তু অকল থিওৰিতে বিচাৰিলে নহয়, ডায়াগ্ৰামতো কিছুমান বস্তু বিচাৰি পোৱা যায়। যেনেকৈ মই যদি কওঁ যে এইটো আউটাৰ মোষ্ট লেয়াৰ এটা প্ৰটেক্টিভ লেয়াৰ, অবভিয়াছলি আউটাৰ মোষ্ট লেয়াৰ্ছ আৰ অলৱেজ প্ৰটেক্টিভ। আৰু মই যদি কওঁ কৰ্নিয়া ট্ৰান্সপাৰেণ্ট হয়নে নহয়, এইটো এনসিআরটিত আছেনে নাই, আছে এনসিআরটিত, বেলেগকৈ ক'ব নালাগে। কৰ্নিয়াৰ পাছত লেন্স আছে, তো ইয়াৰ মাজেৰে লাইট যাবই লাগিব, আৰু লাইট লেন্সৰ মাজেৰে গৈ পেলাই ৰেটিনাত পৰে আমি চবেই জানো, তো কৰ্নিয়াটো ট্ৰান্সপাৰেণ্ট হোৱাটো অবভিয়াছ কথা। আৰু কৰ্নিয়াৰ শেপটো কি বুলি সুধিলে, কৰ্নিয়াৰ শেপ কি হ'ব কনভেক্স, তোমালোকে কনভেক্স আৰু কনকেভ শেপটো বহুত জেগাত পঢ়িছা 8, 9, 10ৰ পৰা, তো এইবিলাক কথা ডায়াগ্ৰামে আমাক বুজাই দিয়ে। কিন্তু অকল এইখিনি ইনফৰমেশ্যন লৈ পেলাই এই অপশ্যন কেইটাৰ পৰা একদম শিওৰ শ্বৰ্ট আনসাৰ দিব নোৱাৰি, তো সেইকাৰণে মই লিংক টু এনসিআরটি বুলি দিছোঁ। তো ইয়াতে আনসাৰ হয় অপশ্যন ডি, কৰ্নিয়া ইজ এক্সটাৰ্নেল transparent, yes it is external transparent and protective proteinaceous covering on the eyeball। তো এই বস্তুটো অকমান কনফিউজ হ'ব পাৰা, আৰু বাকি বিলাকতো তোমালোকে সিন্স গুটেখিনি ইনফৰমেশ্যন এনসিআরটি ভালকে নাই, তো এইটা অপশ্যন চালেও তোমালোকে পজ কৰি চাব পাৰা, আকৌ ক'ব নোৱাৰা যে আচ্ছা এইটোতো নহ'ব এইটো নহ'ব এইটো হ'বও পাৰে, এনেকুৱা কনফিউজ হোৱা যায়। তো সেইকাৰণে মই লিংক টু এনসিআরটি দিছোঁ। চলো ষ্টুডেণ্টছ, থেংক ইউ ফৰ ৱাচিং এগেইন, আৰু চাই থাকিবা নেক্সট এপিসোডবিলাকো, তোমালোকৰ কাৰণে হেল্পফুল হ'ব। হাৰ্ডলি মই 10-15 মিনিট লওঁ, তো আই হোপ তোমালোকে ভাল পালা, এণ্ড টেক কেয়াৰ, বাই বাই, গড ব্লেছ ইউ।